দিনটোৰ কাৰণে কাম আৰম্ভ কৰিলোঁ। এয়া গুড়াখিনি খুন্দিব দিছোঁ। এইবাৰ মানে চাউলকেইটা ইমান বেয়া, পিঠা বনাবৰ মানে উপায় নাই। কি যি হ'ব মানে গুড়াটো মানে খুন্দো দিয়কচোন উপায় নাই, কিন্তু চাউলটোৰ একেবাৰে আঠা নাই। আপোনালোকে চাওকচোন, আমি মানে গুড়াটো কেনেকৈ খুন্দিছোঁ, মানে পানী সানি সানি মানে গুড়াটো খুন্দি আছোঁ। আহকচোন আপোনালোককো দেখাওঁ, মানে আমি কেনেকৈ পানীটো সানো। মানে ইমান পানী সানো, তাৰ পাছতো মানে অলপো মাখা নলয়। এনে বন্নি চাউল অলপমান পানী থাকিলে মাখা লৈ এয়া দেখিছেনে, কাষত তেতলি লৈ মানে এনেকুৱাকৈ পানী সানিছোঁ। এয়া দেখিছেনে কিমান পানী আনিছোঁ, তথাপিতো মানে ইমান পানী সানাৰ পাছত মানে মাখাহে ল'ব লাগিছিল। আচলতে চাউলটোৰ মানে অলপো আঠা নাই। এইখিনি চাউল কোনদিনা যে শেষ হ'ব, মানে পিঠাখিনি বনোৱান হৈছে আৰু। পানী সানি সানি গুড়া খুন্দা মানে বহুত দিগদাৰ, মানে খুন্দাংটো বহুত সময় যায়। তাৰ উপৰি আকৌ অলপ সময় গুড়াটো থোৱাৰ পাছতে গুড়াটো শুকাই যায়। ইফালে আৰু কি হৈছে, এওঁ মানে এনে পিঠা বনাব জানেই বাৰু, নাজনা নহয়, কিন্তু যোৱাকালি যিখিনি পিঠা বনাইছে মানে পিঠাৰ বলাটো ইমান হৈছে, মানে পেকেটত 10খান পিঠা নধৰেয়ে। সেইকাৰণে এওঁক মই মানে পিঠাৰ বলাটো কেনেকৈ কমাই দিব লাগে সেই বস্তুটো শিকাই দি আছোঁ। এওঁ মানে গুড়াটো ঠিকেই দিয়ে, মানে পিঠাৰ নাৰিকলখিনি দিয়াৰ পাছত মানে কি হৈ আছে চাওকচোন, নাৰিকলখিনি দিলে মানে অলপ বেছিকৈ সিফালে দিব দিছোঁ আৰু জাপটো মানে বেছিকৈ উল্টে নিব দিছোঁ। তেতিয়া সেই পিঠাৰ বলাটো কমি যাব। আৰু কি হয় মানে এওঁৰ এটা চাইডে পিঠাখন মানে ঢিলা হৈ থাকে, ভালকৈ মানে জুইত তাপটো নাপলে পিঠাটো মানে ঢিলা ঢিলা হৈ থাকে যে, মানে লবত টাইপ হৈ যাব। সেইকাৰণে মই বোলে এনেকৈ নহয়, তুমি পিঠাটো ভালকৈ বনাওঁ। এয়া মই শিকাই দি আছোঁ তোক কেনেকৈ পিঠাটো সেক দিব, কেইটা হ'ব। এনে বাৰু জানে পিঠা বনাব, নাজানা নহয়, কিন্তু তথাপিতো জানলিও আৰু মানে যোৱাকালিৰ পিঠাখিনি সিমান এটা ভাল নহ'ল যে, সেইকাৰণে মই শিকাই দিছোঁ। এওঁ মানে নাৰিকলটো দেওঁতে চিধা নহয়, মানে অলপ বেকা টাইপ হৈ যায়। মানে যেতিয়া কৰছেদি মানে গুড়াটো বলে দেই, দিয়াৰ পাছত বলাটো বেছি হ'লেও পিঠাখন বলি যায়। আৰু এওঁৰ মানে গুড়াটো কি হয় মানে মাছখিনিত সমানকৈ নপৰে। মই যেনেকৈ পিঠা বনালে গুড়াটো একদম পূৰা সমানকৈ হয়, এওঁৰ কোনোবাখিনিত ডাঠ হয়, কোনোবাখিনিত পাতল হৈ যায়। পাতল হোৱা জেগাখিনিত কি হয়, নাৰিকলটো দিয়াৰ পাছত পিঠাখন মানে ভিজি উঠে, মানে লেতেৰা লেতেৰা টাইপ দেখা হয়। সেইকাৰণে মানে শিকাই দি আছোঁ আৰু যি গুড়াটো তুমি সমানকৈ দিয়া, যাতে মাছটোও তুমি কৰাচখন দি একবাৰ ঘূৰাই দিবা লাষ্টত, মানে কৰাচেদি ঘূৰাই দিলে পিঠাখন ভাল হ'ব। নহ'লে মানে পিঠাবোৰ মানে আমাৰ ভাষাত সদায় থকা বুলি কওঁ দিয়কচোন, মানে ঢিলা হয়, ঢিলা হ'লে লবৰ লগত টাইপ হৈ যাব নহয়। লবৰ লগত টাইপ হ'লে আকৌ খাই সিমান এটা ভাল নালাগে, মানে পিঠাখন মানে মুৰমুৰীয়া নহয় যে ভাল নালাগে আৰু। তাৰ পাছতে আকৌ পিঠাৰ নাৰিকল নাই। এয়া মই পিঠাৰ নাৰিকল ভাজি আছোঁ। পিঠাৰ নাৰিকল ভাজা মানে গুড়েদি ভাজোঁ নহয়, মানে এতিয়া কি হৈছে, যিটো চাকি গুড় আছে, চাকি গুড়টোৰ মানে আঠাটো বহুত, নাৰিকলখিনি ভাজাতে বহুত সময় যায়, মানে ভাজা হৈয়ে নাহে। ইফালে আৰু এইবাৰ তেওঁক ঢেঁকীত যাব দিছোঁ আৰু এওঁক পিঠা বনাব দিছোঁ। এওঁৰ পাছে পিঠাকেইখন বৰ ধুনীয়া পিঠা হয়, মানে ধুনীয়াকৈ পিঠাটো বনাই যে, মানে দুটা মোৰ এওঁ কাটি কাটিও দেই। ইফালে আৰু মোৰ নাৰিকলখিনি ভাজা হোৱাই নাই, মানে ইমান আঠা লাগি ধৰে, মানে খন্তি পাতেদি আপোনাৰ লাৰিব বৰ দিগদাৰ হৈ যায়। গুড়েদি নাৰিকল ভাজাটো মই আমাৰ শেৱালী বাইদেউৰ ভিডিঅ' চাই আহিছোঁ, পিঠাৰ অৰ্ডাৰ দিব। বাইদেউ খুব ধুনীয়া পিঠা বনায়, মই চায়ে থাকোঁ। মানে মোবাইলত চাই থাকোঁ, দেখুৱাই থাকে তেখেতে, খুব ভাল লাগিল বাইদেউক আহি লগ পাই, বিৰাট ভাল লাগিল। অৰ্ডাৰ দিছোঁ আজিৰ পৰা, বাইদেউ মোৰে বাইদেউ আৰু চিনাকিও হ'ল, নিজৰ আপোন বাইদেউ আৰু। আপোনালোকক যদি পিঠা লাড়ু লাগে এনেকৈ অৰ্ডাৰ দিব, আহিব চাইও যাব। ঠিকে আছে, তেতিয়াহে আৰু মানে বাইদেউৰ ব্যৱসায়টো আৰু বেছি আগবাঢ়ি যাব।